নমস্কাৰ লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে BTRত হৈ যোৱা GT আৰু PGTৰ যি এক্সাম সেই এক্সামৰ ৰিজাল্ট কেতিয়া প্ৰকাশ কৰা হ'ব আৰু লগতে GT আৰু PGTৰ যি এপইণ্টমেণ্ট প্ৰক্ৰিয়া সেই এপইণ্টমেণ্ট কেতিয়া দিয়া হ'ব সেই সম্পৰ্কে আলোচনা কৰা হ'ব। সেয়েহে আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈ চাবলৈ অনুৰোধ জনোৱা হ'ল। যোৱা নৱেম্বৰ মাহৰ 24 তাৰিখে হৈ যোৱা GT আৰু PGTৰ এক্সামৰ ৰিজাল্ট সম্পৰ্কে বহুতে কুৱেশ্যন কৰি অহা দেখা গৈছিল। গতিকে তেখেতসকলৰ কুৱেশ্যনসমূহৰ এনচাৰ দিয়াৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। একচুৱেলি BTRৰ GT আৰু PGTৰ ৰিজাল্ট তথা এপইণ্টমেণ্ট সম্পৰ্কে প্ৰমোদ বড়ো ছাৰে নিজে মন্তব্য আগবঢ়াইছিলে। গতিকে তেখেতে যিখিনি কথা কৈছে সেই কথাখিনি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছোঁ। BTRৰ GT আৰু PGTৰ এক্সামৰ যি ৰিজাল্ট সেই ৰিজাল্ট অতি সোনকালে ডিক্লেয়াৰ হ'ব বুলি প্ৰমোদ বড়ো ছাৰে মন্তব্য আগবঢ়াইছে আৰু তেখেতে এপইণ্টমেণ্টৰ সম্পৰ্কেও কথা কৈছে। তেখেতে কোৱা অনুসৰি অহা জানুৱাৰী মাহৰ শেষৰ ভাগত GT আৰু PGTৰ এপইণ্টমেণ্ট প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব বুলি মন্তব্য আগবঢ়াইছে। যদিহে তেখেতে কোৱা কথাখিনি সঁচা হয় তেতিয়াহ'লে BTR আৰু GT আৰু PGTৰ যি ৰিজাল্ট সেয়া অতি সোনকালে ডিক্লেয়াৰ হ'ব। যিহেতু ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ পিছত ভেৰিফিকেশ্যনসমূহ হ'ব, ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। সেয়েহে হয়তো ডিচেম্বৰৰ শেষৰ ভাগত বা জানুৱাৰী মাহৰ প্ৰথম ভাগত এই ৰিজাল্টটো প্ৰকাশ হ'ব পাৰে। প্ৰমোদ বড়ো ছাৰে নিজে কোৱা মন্তব্যখিনি মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দিব নোৱাৰিলোঁ, শুনাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা কৰিব। বিশেষ অসুবিধাৰ কাৰণে এইখিনি কৰিব পৰা নগ'ল। তেখেতে যিখিনি কথা কৈছে মই নিজেই ভিডিঅ'ৰ মাধ্যমেৰে শ্বেয়াৰ কৰিলোঁ। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টোৱে যদি আপোনাক সামান্য পৰিমাণে হ'লেও উপকৃত কৰিছে বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু শিক্ষক নিযুক্তি সম্পৰ্কীয় ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।